কলডিলৰ লগত মুৰ্গী মাংস। বতৰটো বহুতেই ডাৱৰীয়া, সেইকাৰণে লোকেল মুৰ্গী মাংস অলপ আনিছে, লগতে এয়া পাহাৰীয়া কলডিল। এইটো আপোনালোকৰ পিনে আছেনে বাৰু? মই আজি এই কলডিলটোৰে মুৰ্গী মাংস বনাম। কলডিলটো মিহিকৈ কাটি ল'লোঁ, পিঁয়াজ কাটি লৈছোঁ, নহৰু, আদা, কেঁচা জলকীয়া আৰু জালুকৰ পেষ্ট এটা বনাই ল'লোঁ। তেল গৰম হ'ল, ইয়াতে কাটা পিঁয়াজখিনি দি অলপ সময় ভাজি থাকিম। অলপ সময় ভাজি হোৱাৰ পিছত পিচি থোৱা মছলাখিনিও ইয়াতে দি দিলোঁ। ইয়াত এতিয়া হালধি পাউডাৰ, জিৰা পাউডাৰ আৰু অলপমান জলকীয়া পাউডাৰ দিছোঁ। গোটেইখিনি এতিয়া যেতিয়ালৈকে ভালকৈ ভাজ খাই নাযায় তেতিয়ালৈকে মছলাখিনি ভাজি থাকিম। ভাজি থকাৰ পিছত মছলাৰ কালাৰটো চেঞ্জ হৈ গৈছে আৰু এতিয়াই মাংসখিনি ইয়াত দি দিলোঁ আৰু তাত অলপমান নিমখ দি দিছোঁ সোৱাদ অনুসাৰে। আমাৰ নিমখটো পিংক কালাৰ, সেইকাৰণে চাগৈ তেনেকুৱা কালাৰে আহিছে, বেলেগ আকৌ একো দিয়া নাই। অলপ সময় ভাজি আছোঁ। মাংসখিনি অলপমান আধা সিজা হোৱাৰ নিচিনা হওঁতে ইয়াত কাটি থোৱা কলডিলখিনিও দি দিলোঁ আৰু লগতে বইল আলুখিনি। এতিয়া গোটেইখিনি ভাজি থাকিম যেতিয়ালৈকে তলত লাগি যোৱাৰ নিচিনা নহয়। আৰু কলডিল মানে ইমানেই উপকাৰী, যদি আপোনাৰ হিমোগ্ল'বিন কমি আছে তেনেহ'লে কলডিল খাওক, বহুত সোনকালে ইয়াৰ ৰিজাল্ট পাব। আৰু কলডিল পকৰি বনাইও খাব পাৰি, মানে বৰ। আৰু মাংসৰ লগতো খাব পাৰিয়ে, পুৰিও খাব পাৰি কলডিলটো। আৰু কথা পাতি থাকোঁতেই মোৰ এয়া ৰেডি হৈ গ'ল। পানী দিছিলোঁ কিন্তু দেখুৱাবলৈ থাকি গ'ল ক্লিপটো। অকণমান পানী দি মই কিন্তু মাংসখিনি অলপমান সিজালোঁ, বেছি পানী দিয়া নাছিলোঁ। আৰু এতিয়া আমি ঘৰৰ সকলোৱে খাই লওঁ। আপোনালোকে খোৱা নাই যদি এনেকৈ এবাৰ বনাই খাই চাবচোন।